নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো বনাবলৈ লওঁ বৰষুণটো যে আহে এই বস্তুটো মই একদম বেয়া পাওঁ। এনে বৰষুণটো নাহিব, যেতিয়াই ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিম কেমেৰাটো অন কৰিম লগে লগে বৰষুণটো ক'ৰ পৰানো আহি টপকিব তাৰ কোনো ঠিক নাই। আৰু বৰষুণ দিলে মানে শব্দবিলাক একেবাৰে বেয়া হৈ পৰে, শুনিবলৈ বেয়া লাগে ভিডিঅ'টো। আৰু যি কি নহওক অলপ অলপ 2-3 টোপালকৈ বৰষুণ পৰি আছে আৰু যি টোপাল পৰিছে ডাঙৰ ডাঙৰকৈ পৰিছে। তো আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আজিৰ দিনটোৰ খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 22 তাৰিখৰ পৰা আমাৰ ভাৰতবৰ্ষত GSTৰ চেঞ্জ হৈছে। মানে 22 ছেপ্টেম্বৰ তাৰিখৰ পৰা GST হ্ৰাস কৰিছে আমাৰ গোটেই ভাৰতবৰ্ষত। তো গোটেই ভাৰতবৰ্ষত যিহেতু GST হ্ৰাস কৰিছে, GST হ্ৰাস কৰাৰ কাৰণে আমি ব্যৱহাৰ কৰি থকা দৈনিক LPG গেছৰ দামটো কমিছে। এতিয়া কিমাননো কমিছে, ক'ত কিমান দাম হৈছে সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ভিডিঅ'টো জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপান গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাই লওঁ যে আপোনালোকে যদিহে LPG গেছ বুক কৰি নলয় তেন্তে বুক কৰা আৰম্ভ কৰি দিয়ক, কিন্তু যদি বুক কৰি লয় তেন্তে আপোনালোকক 362 টকা ছাবচিডি দিয়ে। আৰু আনফালে মানে যিবিলাকৰ উজ্জ্বলা আঁচনিৰ গেছ আছে তেওঁলোকে 362 টকা ছাবচিডি লাভ কৰে, আৰু যিসকলৰ উজ্জ্বলা আঁচনিৰ গেছ নাই তেওঁলোকে খুব বেছি কম বেছি পৰিমাণে কিবা এটা পায়। আৰু বুক কৰি ল'লে যিসকলৰ নেকি অৰুণোদয় আঁচনিৰ গেছ আছে, অৰুণোদয় আঁচনিৰ পইচা পায়, তেওঁলোকে 250 টকাকৈ ছাবচিডি পাব। মানে চৰকাৰে ঢেৰ ফেচিলিটি দিছে, মুঠৰ ওপৰত আপোনালোকে কামকেইটা কৰি পইচাকেইটা ল'বহে লাগে। এতিয়া কথা হৈ গ'ল কি, আপুনি যিটো নেকি LPG চিলিণ্ডাৰ দোকানবিলাকত ব্যৱহাৰ কৰে, যিটো ডাঙৰ আপোনাৰ 19 কেজি ওজনৰ, যিটো আমি কমাৰ্চিয়েল টেংকি বুলি কওঁ, কমাৰ্চিয়েল টেংকিটোত প্ৰায় 51.50 টকা হ্ৰাস কৰিছে বুলি খবৰ ওলাই পৰিছে। 51.50 পইচা হ্ৰাস কৰা হৈছে ডাঙৰ চিলিণ্ডাৰটো, মানে এই যে দোকানবিলাকত ইউজ কৰে আৰু সেইটো এই ডাঙৰ নীলা কালাৰৰ যিটো থাকে ডাঙৰ 19 কেজি ওজনৰ, তো সেইটো 51.50 পইচা হ্ৰাস কৰা হৈছে। এতিয়া আমি যিটো ঘৰত ব্যৱহাৰ কৰোঁ, আমাকতো ডাঙৰটোৰ দাম নালাগে ন, আমাক কোনটোৰ দাম লাগে, আমাক ঘৰত ব্যৱহাৰ কৰাটোৰ দাম লাগে, যে সেইটোৰ দাম কমিছেনে নাই কমা সেইটোহে আমাৰ কাৰণে প্ৰয়োজনীয়। এতিয়া ঘৰত ব্যৱহাৰ কৰা সেই চিলিণ্ডাৰটোৰ দাম কিমান কমিছে। এতিয়া ঘৰত আমি যিটো নেকি চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁ সেইটোৰ দাম যদি কমিছে বুলি কওঁ, ডাইৰেক্টলি আপোনালোকক কিমান দাম কমিছে সেই সম্পৰ্কে ক'ব নোৱাৰিম, কিন্তু ক'ত কিমান দাম হৈছে সেই সম্পৰ্কে আপোনালোকক ক'ব পাৰিম। দাম মানে খুব কম বেছি পৰিমাণে কমিছে গোটেই ভাৰতবৰ্ষতে, কিন্তু 850 টকা মানৰ পৰা ষ্টাৰ্ট হৈছে 860 টকাৰ ভিতৰত, মানে গোটেই ভাৰতবৰ্ষতে সেই চিলিণ্ডাৰসমূহ লাভ কৰিব পৰা যায়। যেনে নতুন দিল্লীত 853 টকা, মুম্বাইত 852 টকা, বেংগলুৰুত 855 টকা, চেন্নাইত 859 টকা, কলকাতাত 858 টকা, হায়দৰাবাদত 854 টকা, পুনেত 856 টকা, আহমেদাবাদত 852 টকা। তাৰ বিপৰীতে যদি 19 কেজিটোৰ কথা কওঁ, 19 কেজিটো হৈছে নতুন দিল্লীত 1580 টকা, মুম্বাইত 1582 টকা, বেংগলুৰুত 1585 টকা, চেন্নাইত 1590 টকা, কলকাতাত 1588 টকা, হায়দৰাবাদত 1583 টকা, পুনেত 1586 টকা, আহমেদাবাদত 1581 টকা। তো ক'বলৈ গ'লে মানে যিটো নেকি ডাঙৰ চিলিণ্ডাৰ, সেই ডাঙৰ চিলিণ্ডাৰটোৰ দাম 1500-ৰ পৰা 1600-ৰ ভিতৰত আছে, আৰু যিটো নেকি আমাৰ ঘৰত ব্যৱহাৰ কৰা সৰু চিলিণ্ডাৰ 860 টকাৰ ভিতৰত বৰ্তমান পোৱা যাব। বৰ বিশেষ আৰু একেবাৰে সেই এদমমান দাম কমা নাই, কাৰণ LPG গেছত GST নালাগে। আপোনালোকে বাৰু জানে নাই? মই যিমান দূৰলৈকে জানো LPG গেছ আৰু পেট্ৰল ডিজেলত GST নালাগে, যাৰ কাৰণে নেকি কেন্দ্ৰ চৰকাৰেও এক্সট্ৰাকৈ টেক্স লয়, অসম চৰকাৰেও এক্সট্ৰাকৈ টেক্স লয়, আৰু সেইকাৰণে LPG আৰু পেট্ৰল বা ডিজেলত দামবিলাক বেছিকৈ হৈ যায়। যদি GST লাগু কৰি দিয়ে মাত্ৰ এটাই টেক্স হ'ব, আৰু এটা টেক্স হ'লে GST কৰি দিয়াৰ লগে লগে দামটো কমি যাব, কিন্তু GST আৰোপ নকৰে পেট্ৰল বা ডিজেল বা LPG গেছৰ ওপৰত, মই যিমান দূৰলৈকে জানো। আৰু যাৰ কাৰণে নেকি GST আৰোপ নকৰাৰ কাৰণে দামটো অকণমান বেছি হৈ আছে। যদি GST আৰোপ কৰি দিয়ে ন, দামটো একদম যথেষ্ট কমি আহিব। কিমান লগাব বেছিতকৈ বেছি? 18% GST লগাব। 18% GST লগালে কিমান হ'ব বেছিতকৈ বেছি? খুব বেছিতকৈ বেছি 500-ৰ পৰা 600 টকাৰ ভিতৰত আমি গেছ লাভ কৰিম, যিটো আমি ঘৰত ব্যৱহাৰ কৰোঁ। আৰু যিটো নেকি আমি দোকানত ব্যৱহাৰ কৰোঁ সেইটো 1000-1200 টকাৰ ভিতৰত লাভ কৰিম GST আৰোপ কৰি দিয়াৰ লগে। কাৰণ কেন্দ্ৰ চৰকাৰৰ যি টেক্স সেইটো নাইকিয়া হৈ যাব, ৰাজ্য চৰকাৰৰ যিটো টেক্স সেইটো নাইকিয়া হ'ব, কেৱল 18% GST থাকিব, কিন্তু GST তাতে আৰোপ নকৰে, তো যাৰ কাৰণে দামটো অকণমান বেছি হয়। বাৰু যি কি নহওক, বৰ্তমান সময়ত এইকেইখন বৃহৎ চহৰত এয়াই হৈছে দাম পেট্ৰল আৰু LPG গেছৰ। তো আমাৰ অসমতো ঠিক তেনেকৈ হ'ব, 800-ৰ পৰা
850 টকাৰ পৰা 860 টকাৰ ভিতৰতে হ'ব। আপোনালোকে ইয়াৰ আগৰবাৰ কিমান টকাত কিনিছিলে সেইটো জনাবলৈ কিন্তু নাপাহৰিব। আজিৰ ভিডিঅ'ত ইমানেই। পুনৰ এটা ভিডিঅ'ত সকলোকে লগ কৰাৰ খাতিৰলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।